বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 10। ওলাই আহিল কাঞ্চনহঁত কেণ্টিনৰ পৰা। যাবলৈ ওলাইছে সিহঁত। এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা নাই কলেজ উইকৰ। ৰৈ আছে খবৰটো শুনিবলৈ তাহাঁতি। আগে পিছে লগে লগে কৈ দিয়ে বোলে। এইবাৰ অলপ দেৰি কৰিছে। তেনেকৈ সকলোৱে আজি ক'ব কাইলৈ ক'ব বুলি ভাবি ভাবি দিনকেইটা পাৰ কৰিবলৈ ধৰিলে। এৰা কলেজীয়া জীৱনত মহাবিদ্যালয় সপ্তাহৰ গুৰুত্ব যেন সকলোতকৈ বেছি। অকল মহাবিদ্যালয় বুলিয়েই নহয়, স্কুল ইউনিভাৰ্চিটি সকলোতে যেন এই বিশেষ সপ্তাহটোলৈকে ৰৈ থাকে সকলো। পঢ়া জীৱনৰ বেষ্ট এই সময়খিনি। কাঞ্চন, মই কৈছিলোঁ যে কাপোৰ এযোৰ কিনিম বুলি, তোমাক যে চাই দিব কৈছিলোঁ, ব'লা আহোঁগৈ। ছিনিয়ৰ বা তাতে তাইৰ আপোন কেনেকৈনো না কৰে। লগে লগে হ'ব বা মই ওলাই আহোঁ বুলি কৈ তাইৰ বাজনীৰ লগত কাপোৰৰ দোকানলৈ ওলাল। বাকী দুইজনী ৰুমতে আছে। বা আৰু তাই গৈ পানীগাঁও চাৰিআলিটোৰ বুকুতে থকা বিশাল মেগামাৰ্টখন পালেগৈ। আজি কাৰোৰে হাতত বেগ নাছিল। গ'ল ভিতৰলৈ। বাৰ আজি ভালেমান বজাৰ কৰিবলৈ আছে। কাঞ্চনক লগত লৈ বাজনীয়ে কাপোৰ এফালৰ পৰা চাই যাবলৈ ল'লে। বাজনীয়ে আকৌ খুব ষ্টাইল কৰে। এলা পেচা কাপোৰ আকৌ পচন্দই নহয়। ঢেৰ সময় লাগে। প্ৰায় 1.5 ঘণ্টামান সিহঁত দুজনী তাতে আছে। ওলাই আহিবই পৰা নাই। ভাগ্য ভাল, আবেলি 4মান বজাতে ওলাই আহিল। দেৰিকৈ অহা হ'লে হয়তো আজি কাঞ্চনে ৱাৰ্ডেন মেমৰ পৰা ভাল গালি খালে হয়। শেষতকৈ ঢেৰ সময় চোৱাৰ পাছত বাৰ কাপোৰ এযোৰ ভাল লাগিল। ট্ৰায়েল ৰুমত কাপোৰযোৰ গাতে লগাই কাঞ্চনক দেখুৱালে। বাৰ আকৌ কমলা ৰং বৰ পচন্দ। ধুনীয়া লাগিছে বা, লৈ লোৱা। তোমাক বৰ মৰম লাগিব এই কাপোৰযোৰে। ল'লে বাজনীয়ে কাপোৰযোৰ। 2-এটা সৰু সুৰা বস্তু কিনিছে বাজনীয়ে। আজি তুমি একো নোলোৱা নি কাঞ্চন? সেইদিনা ল'লোঁ নহয়, আৰু এতিয়া নালাগে। সন্ধ্যা 5:30মান বজাত বিশাল মেগামাৰ্টৰ পৰা ওলাইছে কাঞ্চনহঁত। আৰু কিবা ল'বা নিবা? নাই, হৈ গ'ল, যাওঁ ব'লা। আহি থাকোঁতে বায়ে ৰিক্সাখন ৰখাই দিলে। কি হ'ল বা? মোৰ লগত আহিছে যেতিয়া কিবা এটা নোখোৱাকৈ নিমনে? নালাগে, একো নাখাওঁ, মোৰ অলপো ভোক নাই। ভোক লাগিব নালাগে নহয়, আহা তুমি মোৰ লগত। উপায় নাই, এৰি নিদিয়ে বায়ে। নামি পেলাই আহিল কাঞ্চনহঁত। মহাবিদ্যালয়ৰ পিছফালে থকা সৰু গলিটোৱেদি সিহঁত আহিছে। তাতে বোলে এখন ফাষ্টফুডৰ দোকান আছে। বায়ে প্ৰায়ে তাতে কিবাকিবি খায়। তালৈকে কাঞ্চনক লৈ গ'ল। 2 প্লেট চাওমিন আৰু ম'ম'। কাঞ্চনক বেছ ধুনীয়াকৈ শুশ্ৰূষা কৰিছে বাজনীয়ে। সঁচাকৈ এনেকুৱা ছিনিয়ৰো মহাবিদ্যালয়খনত আছে। দেৰি হ'ব বুলি খৰখেদাকৈ খাইছে কাঞ্চনে। লাহে লাহে কোৱা কাঞ্চন, দেৰি হৈ যাব, মেমে খং কৰিব আকৌ। একো নহয়, মই কম দিয়া। এনেও ছিনিয়ৰৰ লগত গ'লে তেনেকৈ একো নকৰে, আমি পুৰণা মানুহ। বাৰ কথাত কাঞ্চনে অলপ সকাহ পালে। লাহে লাহে খাই শেষ কৰি এতিয়া তেওঁলোক ওলাই আহিছে। সন্ধ্যা 7 বজাত কিৰণালয় ছাত্ৰীনিবাসৰ গেটৰ সন্মুখত সিহঁত নামিছে। বাহ, আচৰিত। পালেহি ৰুম। কাঞ্চনৰ ভাগৰ লাগিছিল। কলেজৰ পৰা আহি ভালকৈ তাই অলপো জিৰাবই নাপালে। লগে লগে আকৌ ওলাই গ'ল। যেনে তেনে ফ্ৰেছ হৈ আহি বিচনাখনত ভাগৰটো এৰি দিছে। ভাগৰ লাগিছে নেকি? মায়া, বহুত ভাগৰ লাগিছে। কিয়নো যাব লাগে বাৰু? বায়ে বেয়া পাব বুলি আকৌ। সেইবুলি নিজক কষ্ট দিব নোৱাৰি আৰু পাই। হ'ব দে, আজিহে। পিছে আজি ভাত নাখাওঁ মই। বায়ে ঠিকছে এগালমান খুৱাই আনিছে। আমালৈ বোলে কিবা এটা লৈ আহোঁ, খবৰ নাই। মই পাহৰিছিলোঁ। টেবুলখনৰ ওপৰত কিবা এটা আছে, লৈ ল'বচোন যা। কাঞ্চনৰ কথাত দৌৰ ল'লে মায়ে। খুলি চালে টোপোলাটো। গৰম গৰম চিংৰা। আহোঁতে কাঞ্চনে সিহঁতৰ বাবেই লৈ আহিছে। এৰা মৰমবোৰ যে বৰ বেছি মায়ে আৰু দীক্ষিতাৰ বাবে। কাঞ্চনৰ মাকেও সিহঁতৰ কথা কাঞ্চনৰ মুখেৰে শুনিয়ে থাকে। মাকেও সিহঁতক নিজৰ ছোৱালীৰ দৰে ভাবে। পিছে সিহঁতে কাঞ্চনকো ভাগৰ পৰা অলপ দিলে। এনেকুৱা আপোন মানুহ জীৱনত থাকিলে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহ'লেও জীৱনত সুখ দুখবোৰ সিহঁতৰ লগত ভাগ কৰি ল'ব পাৰি। মন বেয়া লাগিলে পাতল কৰি ল'ব পাৰি। কোনে কয় অকল প্ৰেমিক প্ৰেমিকাইহে যে মন পাতল কৰিব পাৰে? এজন সঁচা অন্তৰৰ প্ৰকৃত বন্ধু বান্ধৱীয়েও সেমেকি থকা মনক জীয়াই তুলিব পাৰে। গতিকে জীৱনত এজন ভাল বন্ধুও লাগে, আগুৱাই যাব পৰাকৈ। প্ৰেমে এৰি যোৱাৰ পিছতো বন্ধুত্বইহে সান্ত্বনা দিয়ে, লগ দিয়ে, সাহস দিয়ে। গতিকে বন্ধুত্বই জীপাল কৰে, অকলশৰীয়া হ'বলৈ কেতিয়াও নিদিয়ে। কাঞ্চন, টোপনি গ'লে নেকি? কাঞ্চন?
নাই, কাঞ্চনে ক'ব নোৱাৰে। ঘূৰ টোপনিত তাই। বিচনাত পৰাৰ লগে লগে বেচেৰীজনী টোপনি গ'ল। সিহঁতেও ভাত নাখালে। কেনেকৈ কাঞ্চনক এৰি সিহঁতে ভাত খাব? চিংৰাটোৱে পেট ভৰাই দিলে সিহঁতৰো। শুবলৈ লৈছে সিহঁত। কাঞ্চনে যেন একোৱে ক'ব নোৱাৰে, ইমানেই টোপনি। আগে পিছে সাৰ পায়ে মাজে মাজে। আজি পিছে সেয়াও পিছ পৰি ৰ'ল। ৰাতিপুৱা যেতিয়া সাৰ পাইছে তেতিয়া দেখে কাঞ্চনৰ জ্বৰ, বিৰাট জ্বৰ, কঁপনি উঠা জ্বৰ। মায়া সন্ধ্যা মেডিকেললৈ গ'ল লগে লগে। তাইৰ বাবে ঔষধ যিমান পাৰি সিমান সোনকালে লৈ আহিলে। খাবলৈ দিলে কাঞ্চন। এইকেইদিন কাঞ্চনে পানীৰ বাদে একোৱেই খোৱা নাই। ইফালে মাকৰ ফোনৰ উপৰি ফোন। কাঞ্চনে মাকক ভাল পাইছে বুলি কৈ থৈ দিয়ে, কিন্তু তাই যেন বিৰাট জ্বৰ, দুৰ্বল তাই। মায়াহঁত এইকেইদিন কলেজলৈকো যোৱা নাই। কাঞ্চনক এৰি যাবনো কেনেকৈ? ছিনিয়ৰ বাকেইজনীৰ ডক্তৰ এজন চিনাকি আছিল। ফোন কৰি চন্দ্ৰমা বায়ে মাতি আনিলে। ডক্তৰে চাই চিতি মেডিচিন কেইটামান লিখি দিলে। মায়া আৰু চন্দ্ৰমা বায়ে সন্ধ্যা মেডিকেলৰ পৰা সময়ত দৰৱখিনি আনি তাইক খুৱাইছে। এইকেইদিন মায়াহঁতৰো ভাত পানী নাই। তাইকেই চোৱা চিতা কৰি আছে। হেল্ল' আণ্টি, কাঞ্চনে ভাল পাইছেনে? পাইছে, আমি যত্ন লৈছোঁ। এয়া মেডিচিন কিনি আনি তাইক দিছোঁ। কিবা এটা খাইছেনে তাই? জ্বৰ আছে বাবে ইমান এটা খাবলৈ মন কৰা নাই, তথাপিও ভোকত নাৰাখোঁ তাইক। আপুনি চিন্তা নকৰিব। মোৰ বৰ চিন্তা হৈছে অ'। একো নহয় আণ্টি, আমি আছোঁ নহয়। কাইলৈ পৰহিলৈ ঠিক হৈ যাব তাইৰ। এতিয়া তাই কি কৰি আছে? ঔষধকেইটা খাই অলপ শুইছে। ঠিক আছে, তাইক চাবা ভালকৈ। কিবা অসুবিধা হ'লে ক'বা আমাক। হ'ব দিয়ক, চিন্তা একদম নকৰিব। ফোনটো ৰাখি সিহঁতে কাঞ্চনৰ ওচৰত বহি থাকিল। কাঞ্চন শুই আছিল, কথা বতৰা পাতে, কিন্তু দুৰ্বল। হয়তো ভাতকেইটা পেটত পৰা নাই বাবে হৈ পৰিছে। চাহকণ আৰু পানীহে খাইছে। তেনেকৈ কষ্ট কৰি 4 দিন পাৰ কৰিলে গোটেইকেইজনীয়ে। 5 দিনৰ দিনা কাঞ্চনে ভাত কেইটামান খাবলৈ লৈছে। এইকেইদিন বেমাৰত বেচেৰীজনী ক্ষীণাই অৱস্থা নাইকিয়া হৈ পৰিছে। যেনে তেনে আগতকৈ এতিয়া অলপ সুস্থ হৈছে কাঞ্চন। ভাতকেইটা খাব পৰাতহে তাইৰ গাত তত ঘূৰি আহিছে। সঁচাই, এইকেইদিন জমৰ যন্ত্ৰণা ভুগিলে তাই। আৰু লগতে মায়া আৰু দীক্ষিতা। এদিনাখন কাঞ্চনে ফোনটো চাই থাকোঁতেনেই মহাবিদ্যালয়ৰ গ্ৰুপটোত ফটো এখন অহা যেন দেখিলে। পঢ়ি চালে তাই। The college week will be held from 12 February 2023 to 18 February 2023. চিঞৰ মাৰি দিলে কাঞ্চনে। তাই চিঞৰত মায়া আৰু দীক্ষিতাই বিৰাট ভয় খালে। ঐ, মানুহ মাৰিবি নেকি? নটিছখন সিহঁতক দেখুৱাই দিলে। সিহঁতেও আনন্দৰে একেবাৰে 7 জাপমান মাৰিলে। এতিয়া কোনে পায় আৰু? কাইলৈৰ পৰা কলেজলৈ গৈ যে কিমান ভাল লাগিব। চাৰিওফালে যেন কলেজ উইকৰ বতাহ বলি থাকিব। মাজত মাথো এটা সপ্তাহ। বৰষুণৰ এইটো খণ্ড ইমানতে সামৰণি পৰিল। যদিহে আপোনালোকে বৰষুণৰ আহিব লগা খণ্ডবোৰ শুনিবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট এটা কৰি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ দেই।